ভবা নাছিলোঁ ৰাইজে কিমান মৰম দিছে ভাবিবলৈ আমাৰ ভাষা নাই, শব্দ নাইকিয়া হৈ গৈছে। বহুত ভাল লাগিছে। আজি আপোনালোকে সকলো আমাৰ যি ৰেলী যাত্ৰা, এই ৰেলী যাত্ৰাটো আপোনালোকে ৰাইজক গম পাব আমাৰ কিমান মৰম আমাক দিছে ৰাইজে। প্ৰথমে মই ধন্যবাদ জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ যি ধাৰা অব্যাহতভাৱে চলি আছে, ইয়াত আমি খুব সুন্দৰ দেখিছোঁ। বিধায়কদেৱৰ যি যাত্ৰা, সেই আশীৰ্বাদ যাত্ৰাত আমি ৰাইজৰ যি আশা, ৰাইজৰ যি আশীৰ্বাদ পাইছোঁ, সেইফালৰ পৰা আমি অনুমান কৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিকেইজন প্ৰাৰ্থী ইয়াত মনোনীত হৈ ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে, আমাৰ ভোলাবৰী পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী লক্ষীকান্ত ভূঞাক আমাৰ বিপুল ভোটত জয়লাভ হ'ব বুলি আমি অনুমান কৰিছোঁ। লগতে জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰীযুত মনালিছা বৰুৱা বাইদেউ আমাৰ বিপুল ভোটতে ভোলাবৰী পঞ্চায়তৰ পৰা বিপুল ভোটত জয়লাভ কৰিব বুলি আমি আশাবাদী। আমি সকলোকে ইয়াৰ বাবে সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিধায়কদেৱৰ যি ইয়াত অনুপ্ৰেৰণা আছিল, যি আশীৰ্বাদ যাত্ৰা আগবঢ়াই গ'ল, তাৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতলৈ বিশেষভাৱে আদৰণি জনাই মোৰ একাষাৰ সামৰিছোঁ। সেই ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে। আমাৰ 2 মে' দিনা আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোলাবৰী গাঁও পঞ্চায়তত আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট দলে বিপুল ভোটত জয়লাভ কৰিব বুলি আমি আশাবাদী। ৰাইজৰ সঁহাৰি পাইছোঁ। আমি বিপুল সঁহাৰিৰ মাজে আমি ইলেকশ্যন প্ৰচাৰ কৰিছোঁ। আজি ইলেকশ্যন প্ৰচাৰৰ শেষ দিন। খুব ভাল লাগিছে। আমি ৰাইজৰ যি সঁহাৰি কৰি ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।